নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু এয়া আপোনালোকলৈ আগবঢ়ালোঁ আৰতি প্ৰদান মুহূৰ্ত। আৰু এই কণমানি কেইটাৰ কাৰণে এটা লাইক কৰিব দেই। মোৰ ইউটিউব চেনেলটোৰ নতুন সদস্য হ'ল এওঁলোক। এয়া মোৰ লগত উপস্থিত আছে পাঠিকা কাকলি বৰুৱা। স্বাগতম জনাইছোঁ আপোনাক। কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি আঁতৰৰ পৰা আহিছোঁ, চিপাচা দেওবনৰ পৰা আহিছোঁ। হয়, ইয়াতে ভালেখিনি আমি জনসমাগম দেখিছোঁ। অনুষ্ঠান কৰিম বুলি ৰৈ আছোঁ আৰু এতিয়া আৰতি হৈ আছে, আৰতি পিছতে আমাৰ অনুষ্ঠান হয়। আৰু এতিয়া দুৰ্গা পূজাত আৰু ক'ত আছিলে? আছে, আমাৰ অহাকালি আছে, লাল অনুষ্ঠানত আছে, পৰহিও আছে। তোমাক হয়, মোৰো বহুত ভাল লাগিল। তোমাৰ চেনেলটো আগবাঢ়ি যাম। বহুত বহুত ধন্যবাদ। আৰু মোৰো শুভেচ্ছা থাকিল, ভালকৈ কৰোঁ প্ৰগ্ৰাম আপোনালোকৰ। আৰু এইসকল হ'ল পাঠিকা কাকলি বৰুৱাৰ সংগীবৃন্দ। কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু ইয়াতে আহিছিলে নে কেতিয়াবা? আৰু আহি গৈছিলে? হয়, আজি 179 বছৰীয়া বামাখাতা ভিঙি চৌধুৰী দুৰ্গা পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা আজিৰ দৰং চিপাজাৰ নিবাসী জনপ্ৰিয় পাঠিকা কাকলি বৰুৱাক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছোঁ। প্ৰথমতে তেখেতক অসমীয়া শিপিনীৰ হিয়াৰ আমঠু এখনি ফুলাম গামোচাৰে বৰণ কৰিবলৈ মই মোৰ দাদা স্বৰূপ ঐশ্বৰ্যাক অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ সম্বৰ্ধনা অনুষ্ঠানৰ ইয়াৰ পিছতে এটি ফুলাম জাপিৰে এই উদযাপন সমিতিৰ এই বৰ্ষৰ যুটীয়া সম্পাদক মোৰ ভাতৃপ্ৰতীক টংকেশ্বৰ চৌধুৰীক অনুৰোধ জনাইছোঁ। এটি মোমেণ্টৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব মোৰ দাদা স্বৰূপ দিলীপ চৌধুৰীয়ে। আমাৰ লগত আজি ভালেকেইদিন ধৰি অনুষ্ঠানৰ লগত জড়িত হৈ আছে মোৰ ভগ্নী শিখামণি তালুকদাৰ, বিষ্ণুপুৰ নিবাসী, সাময়িকভাৱে ইউটিউবৰ লগত জড়িত হৈ আছে। আপোনালোকে শিক্ষা সহযোগ কৰিব। তেখেতে ইউটিউব চেনেলৰ লগত বিশেষভাৱে জড়িত হৈ আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াইছে। আমি শিক্ষাক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। এই চেগতে আমি এই বৰ্ষৰ যুটীয়া সম্পাদক আৰু এয়া মোকো ইউটিউবাৰ হিচাপে সম্বৰ্ধনা জনাইছে। এইখিনিৰ যোগ্য বুলি ভবাৰ কাৰণে মই বামাখাতা ভিঙি চৌধুৰী শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতিৰ বাভাৰী সমূহ সদস্যবৃন্দলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই অনুৰোধ জনাই আমি আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। পৰম শ্ৰদ্ধাৰ নাম ধৰি আহিছে। মই বিচাৰোঁ আপোনালোকে সকলোৱে মোৰ এই হৰিনামৰ যাত্ৰাটিত এনেদৰে মৰম চেনেহ কৰি আগুৱাই লৈ যাব। আৰু ইয়াতে নাম পৰিৱেশন কৰিব আহি মোৰ আজি সঁচাই ভাল লাগিছে। কাকলি বৰুৱা মহিলা নামৰ কিছু অংশ
কিছু দৃশ্য। খানাৰ আগত ৰণৰ পাছত আৰু আজিৰ ভিডিঅ' এইখিনি আছিল। কাকলি বৰুৱা নাগাৰা নাম আৰু পৰৱৰ্তী খণ্ডত মই দেখাই থাকিম। যিসকল ব্যক্তিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।